সন্মানীয় শ্ৰদ্ধাৰ আমাৰ অসমৰ ভাৰতবৰ্ষৰ পৃথিৱীৰ এগৰাকী নেতাক স্মৰণ কৰিবৰ কাৰণে সমবেত হৈছোঁ আৰু তেওঁৰ আত্মা য'তেই নাথাকক আমি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আজিৰ পৰা যিহেতু কেইবাশ বছৰ আগতে তেওঁ আমাৰ মাজৰ পৰা গৈছে আৰু তেওঁৰ আদৰ্শ আমাৰ মাজত আজিও জিলিকি আছে। আচলতে মই যেতিয়া বীৰ চিলাৰায়ৰ বিষয়ে অনুভৱ কৰিম বুলি ভাবিছিলোঁ, ইতিমধ্যে কেইবাগৰাকী ব্যক্তিয়ে কৰিছে, কিন্তু মই ভাৰতবৰ্ষৰ যদি চাওঁ, ভাৰতবৰ্ষৰ সমসাময়িক কিছুমান ব্যক্তিৰ যদি প্ৰিয়ৰ বিষয়ে যদি আমি চাওঁ, সেইসকলৰ কথা যদি আমি উল্লেখ কৰোঁ, আমি মহাৰাণা প্ৰতাপৰ নামটো ল'বই লাগিব। মহাৰাণা প্ৰতাপৰ কথা আমি সকলোৱে জানো, আমাৰ পাঠ্যপুথিটো আমি পাইছোঁ। মহাৰাণা প্ৰতাপ 1540 পৰা 1597 খ্ৰীষ্টাব্দলৈকে আছিলে এগৰাকী ভাৰতবৰ্ষৰ জনপ্ৰিয় বীৰ, সমসাময়িক বীৰ আছিলে। ৰাণী দুৰ্গাৱতী, ঠিক তেনেকৈ চিত্তৰাণীক মই বেছি দীঘলীয়া হ'ব। চিত্তৰাণী পদ্মাৱতী, চন্দ্ৰশেখৰ আৰু উদয় সিংহৰ আচলতে বীৰ চিলাৰায়ৰ সমসাময়িক আছিলে। আমি যিসকলক সমগ্ৰ ভাৰতবৰ্ষই জানো, কিন্তু আমি হয়তো বীৰ চিলাৰায়ক এতিয়া কিছু যেন আমাৰ বক্তাসকলে কৈ গৈছে, আৰু কিছু আমি তেওঁৰ আদৰ্শ কৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে হয়তো আমাৰ বাবে কিছু দায়িত্ব বাঢ়িছে। আমি পৃথিৱীৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, আমি পৃথিৱীখনলৈ যদি চাওঁ, সমসাময়িক যিসকল নেতা বা কৰ্মী আছিলে, যিসকল নেতাই সমগ্ৰ পৃথিৱীক চিনাক্ত কৰি গৈছে নিজৰ বীৰ বীৰাংগনাৰ কাৰণে, আমি সেইসকলৰ যদি নাম লওঁ তেতিয়াহ'লে নেপোলিয়ন আচলতে বহু পিছত জন্ম হৈছে। সমগ্ৰ ইউৰোপৰ এগৰাকী তেওঁ নেতা আছিলে, সমগ্ৰ ইউৰোপত তেওঁ জনপ্ৰিয় আছিলে। কিন্তু আমি যদি কওঁ বা আমি যদি অনুভৱ কৰোঁ, বীৰ চিলাৰায়ক আচলতে অসমৰ নেপোলিয়ন বুলিব পাৰোঁ। অসমৰ নেপোলিয়ন বুলিব পাৰোঁ এইটো কাৰণে, নেপোলিয়নৰ আৰু বীৰ চিলাৰায়ৰ যদি আমি সামঞ্জস্যটো চাওঁ, তুলনা কৰি চাওঁ, কিন্তু নেপোলিয়নৰ যিখিনি দক্ষতা আৰু বীৰ চিলাৰায়ৰ দক্ষতা কিন্তু একেই আছিলে, একেখিনি কামকে কৰিছিলে। গতিকে আমি হয়তো আজি বীৰ চিলাৰায়ক আগুৱাই নিব পৰা নাই। সেইদৰে আমি আশা কৰিছোঁ যে আজি যিধৰণে আমাৰ এখন চৰকাৰৰ যিটো দায়িত্বত আছে বিজেপি দল, সেই দলৰ নেতৃত্বত যিহেতু আজি আমাৰ আক্ৰাছৰ লগত লগ হৈ এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে। গতিকে এই কথা বতৰাবিলাক চিন্তা কৰিব আৰু অসমৰ নেপোলিয়ন বুলি আমি যাক চিহ্নিত কৰিব পাৰিছোঁ, সেইগৰাকী ব্যক্তিক সঁচা অৰ্থত নেপোলিয়নৰ যদি আমি পৃথিৱীৰ বিভিন্ন কোণলৈ লৈ যাব পাৰোঁ, সেইটো চিন্তা কৰিব হয়তো আজি এই মঞ্চৰ এই সভাই। আমি চুলেমান দা মেগনিফাইং, যিগৰাকী 1494 পৰা 1566 খ্ৰীষ্টাব্দলৈকে আছিলে, তেওঁ আচলতে খুব এগৰাকী জনপ্ৰিয় নেতা আছিলে পৃথিৱীৰ বিষয়ত। আৰু আপোনালোকে জানে যে হেনৰী এইট আছিলে আচলতে ইংলেণ্ডৰ ৰজা, একে সময়তে আছিলে। বীৰ চিলাৰায়ৰ সমসাময়িক আছিলে ইংলেণ্ডৰ ৰজা, আৰু সেই সময়ত টিউডৰ সম্প্ৰদায়ৰ শক্তিশালী শাসক আছিলে। ঠিক তেনেকৈ ইভান দা টেৰিবল, তেওঁ আছিলে ৰাছিয়াৰ জাৰ। গতিকে এইখিনি মানুহ খুব জনপ্ৰিয় মানুহ পৃথিৱীৰ। গতিকে ৰাছিয়াৰ জাৰগৰাকীৰ সমসাময়িক আছিলে। ঠিক তেনেকৈ জাপানৰ এগৰাকী চামুৰাইৰ নেতা উবা নোবুনাগা, এই নেতাগৰাকীও আচলতে চামুৰাই নেতাগৰাকীও সমসাময়িক আছিলে। গতিকে আমি একে সময় যদি পৰ্যবেক্ষণ কৰোঁ, বিশ্লেষণ কৰোঁ, তেতিয়া বৰ্তমান অসমৰ প্ৰেক্ষাপটৰ পৰা সেই প্ৰাচীন প্ৰেক্ষাপট আৰু পৃথিৱীৰ বিভিন্ন প্ৰেক্ষাপটৰ পৰা ভাৰতৰ প্ৰেক্ষাপটলৈ যদি আমি চাওঁ, তেতিয়াহ'লে কিন্তু আমাৰ বীৰ চিলাৰায়ে কিন্তু কোনে কম নাছিলে। যিহেতু ইতিমধ্যে উদ্যোগকে কৈ গৈছে আৰু মোক উঠি আহোঁতে কৈছে বেছি দীঘলীয়া কৰিব নালাগে, ময়ো যাব লাগে, যিহেতু একেলগে দুজনে আহিছিলোঁ। গতিকে বৰ বেছি দীঘলীয়া নকৰোঁ। কিন্তু আমি আচলতে এই যে তেওঁক স্মৰণ কৰিছোঁ, তেওঁক আজি কি কাৰণে স্মৰণ কৰিব লগা হৈছে, এই কথাকেইটা মই ভাবোঁ আমাৰ যিসকল ইয়াত নেতা আছে, ৰাজনৈতিক নেতা আছে, সামাজিক কৰ্মী আছে, নেতা আছে, সেইসকলে আচলতে বীৰ চিলাৰায়ৰ পৰা কি শিকিব পাৰে, তেওঁৰ আদৰ্শ কি ল'ব পাৰে, এই কথাকেইটা যদি আমি সাৰাংশটো লৈ লওঁ, তেতিয়াহ'লে মই ভাবোঁ আমাৰ এই সভাখনৰ এই অনুষ্ঠানত আমি বহি থকা মানুহখিনিৰ কিন্তু লাভ হ'ব বুলি ভাবিছোঁ। যদি প্ৰথম কথাটো আমি চিন্তা কৰোঁ, তেতিয়াহ'লে সাহস আৰু তেওঁ শক্তিশালী শক্তিটো, তেওঁ যিদৰে সাহসেৰে কাম কৰি গৈছিলে, একেবাৰে যেনেকৈ মই কৈছোঁ যে নেপোলিয়নে যেনেকৈ ইউৰোপৰ গোটেই দখল কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, আমাৰ বীৰ চিলাৰায়েও আচলতে নৰনাৰায়ণ তেওঁ সেনাপতি আছে, তেওঁ একেধৰণে তেওঁ কাম কৰি গৈছিলে। যে ইফালৰ পৰা একেবাৰে মানে তেওঁ শাসনৰ সীমা পৰিধি আগ্ৰাসন গতিয়ে তেওঁ আগুৱাই নিছিলে। গতিকে নেপোলিয়নৰ সৈতে এই গোটেইখিনি সম্বন্ধ আছে। ঠিক তেনেকৈ দেশপ্ৰেম আৰু আত্মত্যাগ,
তেওঁ নিজৰ ককায়েকৰ কাৰণে নিজৰ ভাতৃৰ কাৰণে কেনেদৰে তেওঁ আত্মত্যাগ কৰিছিলে দেশক কিমান ভাল পাব পাৰে দেশক ভাল পাবৰ কাৰণে আচলতে কি কৰিব লাগে অকল মুখত বা শ্লোগানত আচলতে দেশক ভাল পাওঁ বুলি কৈ থাকিলে নহ'ব সঁচা অৰ্থত আমি দেশখনক ভাল পাওঁ নে নাপাওঁ আমি সমাজখনৰ কাৰণে দেশখনৰ কাৰণে আচলতে কি কৰিছোঁ এই গোটেই কথাখিনি আমি যদি গোটেই বীৰ চিলাৰায়ৰ জীৱনটো চাওঁ তেতিয়াহ'লে দেশপ্ৰেম আৰু আত্মত্যাগ মানে কিমান ককায়েকৰ কাৰণে নিজৰ সহোদৰ ভাতৃৰ কাৰণে কেনেকৈ ত্যাগ কৰিছিলে কেনেদৰে তেওঁ যুদ্ধ কৰিছিলে কেনেকৈ তেওঁ সমাজখন বিস্তাৰ কৰিছিলে ৰাজ্যখন বিস্তাৰ কৰিছিলে এই কথাখিনি কিন্তু আমি তেওঁৰ আদৰ্শ হিচাপে তেওঁৰ পৰা আদৰ্শ হিচাপে ল'ব পাৰোঁ ঠিক তেনেকৈ কৌশল আৰু যুদ্ধনীতি আচলতে সমাজখন পৰিচালনা কৰিবৰ কাৰণে ৰাজ্য বা দেশ এখন পৰিচালনা কৰিবৰ কাৰণে কৌশল লাগিব সেই কৌশলটো আচলতে কি সেই কৌশলটো ইমান সুন্দৰভাৱে তেওঁ সেই কৌশলেৰে নিজৰ যুদ্ধনীতি তৈয়াৰ কৰিছিলে আৰু যাৰ কাৰণে তেওঁক আচলতে পৰাস্ত কৰিব পৰা সম্ভৱ নহৈছিলে তেওঁ গেৰিলা যুদ্ধৰ বাহক আছিলে তেওঁ গেৰিলা যুদ্ধৰ দৰে তেওঁ যুদ্ধ কৰি তেওঁ সমাজখন নিজৰ শাসনৰ সীমা বৃদ্ধি কৰিছিলে গতিকে এই কৌশলবিলাক যিখিনি কৌশলৰ তেওঁ আগুৱাই নিছিলে সেই কৌশলখিনি আমি তেওঁৰ পৰা যদি লৈ লওঁ তেতিয়াহ'লে আমাৰ আজি অসমখন পৰিচালনা কৰিবৰ কাৰণে সহজ হ'ব পাৰে ভাৰতবৰ্ষখন পৰিচালনা কৰিবৰ কাৰণে সহজ হ'ব পাৰে সমগ্ৰ বিশ্বৰ নেতাসকলে যিদৰে বিশ্বখন পৰিচালনা কৰি আছে সেই বিশ্বখন পৰিচালনা কৰাটো মই ভাবোঁ সফল হ'ব পাৰে আৰু আমি সকলোৱে কৈ আছোঁ যে আজি ধৰ্মীয় সহিষ্ণুতা অকণমান কমিছে ধৰ্মীয় সহিষ্ণুতা আৰু ন্যায় নীতিৰ ক্ষেত্ৰত সকলোকে ভাল পাব লাগিব সকলোকে তেওঁ প্ৰশাসক হিচাপে শাসক হিচাপে নেতা হিচাপে যিখিনি তেওঁ কৰিছিলে সেই কথাখিনি কিন্তু তেওঁৰ পৰা যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ সমাজখন সপোনৰ সমাজৰ পৰাই যিখন সমাজৰ কথা তেতিয়াই তেওঁ কৈ গৈছে ধৰ্মীয় সহিষ্ণুতা আৰু ন্যায় নীতিৰ কথা আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত যিটো ক্ষমতা সেই ক্ষমতাটো যদি আমি সঁচা দেখুৱাব পাৰোঁ আমি সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত যদি আমি সফল হ'ব পাৰোঁ তেতিয়াহ'লে আমাৰ শাসন বা ৰাজ্য দেশ যিকোনো এখন সফল কৰিবৰ কাৰণে আমি সক্ষম হওঁ আৰু সকলোকে সমান যিসকল ফলোৱাৰ বুলি কয় যিসকলে অনুসৰণ কৰে সেইসকলক আমি কেনেদৰে ল'ব পাৰোঁ প্ৰত্যেক অনুসৰণকাৰীক আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ ভাতৃত্বসুলভভাৱে চেনেহেৰে মৰমেৰে কঠোৰতাৰে এই কথাখিনি যদি আমি বীৰ চিলাৰায়ৰ জীৱনক আমি চাওঁ তেতিয়াহ'লে এই কথাখিনি আমি দেখিবলৈ পাওঁ গতিকে পেছাদাৰী ক্ষেত্ৰতে হওক আমাৰ সামাজিক ক্ষেত্ৰতে হওক ৰাজনৈতিক ক্ষেত্ৰতে হওক এই কথাখিনি মই ভাবোঁ সদায় আমাক বীৰ চিলাৰায়ে কৈ আহিছে আৰু বীৰ চিলাৰায়ৰ দিৱসৰ বা বীৰ চিলাৰায়ক আমি স্মৰণ কৰাৰ অৰ্থটো হ'ল যে আমি সঁচাকৈ যিখিনি তেওঁ আদৰ্শ ল'ব লাগে সেই আদৰ্শখিনি আমি গ্ৰহণ কৰিছোঁনে নাই অকল যদি বীৰ চিলাৰায়ক আজি স্মৰণ কৰি যদি আমি সামৰি থওঁ তেওঁৰ যিখিনি চিন্তা যিখিনি দৰ্শন যিখিনি ভাৱনা সেই কথাখিনি যদি আমি অনুসৰণ নকৰোঁ কেতিয়াও যদি কাৰ্যক্ষেত্ৰত নকৰোঁ আমি কাৰ্যক্ষেত্ৰত প্ৰমাণ কৰিবলৈ নাযাওঁ কিন্তু কেতিয়াও আমাৰ সমাজখন তেওঁ ভবাৰ দৰে সেই সমাজখন কথা হ'ব নোৱাৰে গতিকে নতুন প্ৰজন্মক মই এটা কথা ক'ব বিচাৰোঁ যিসকলে ইয়াত নতুন প্ৰজন্ম আছে সেইসকলে বীৰ চিলাৰায়ক অধ্যয়ন কৰিব লাগিব তেওঁ বীৰ চিলাৰায়ে অকল কোচ ৰাজবংশী বুলি যদি ভাবি থাকোঁ আমাৰ উদ্যোগ ডাঙৰীয়াই কৈ গৈছে বৰ সুন্দৰকৈ অকল কোচ ৰাজবংশী বুলি যদি ভাবি থওঁ তেতিয়াহ'লে কিন্তু নহ'ব কাৰণ তেওঁ আচলতে সকলো মানুহৰ সকলো সমাজখনৰ কাৰণে এজন শ্ৰেষ্ঠ নেতা আছিলে যিগৰাকী নেতাই আচলতে সমাজখন পৰিচালনা কৰিবৰ কাৰণে বহু আদৰ্শ দেখুৱাই থৈ গৈছে নতুন প্ৰজন্মই তেওঁৰ আদৰ্শ অধ্যয়ন কৰিব লাগিব তেওঁৰ জীৱনী অধ্যয়ন কৰিব লাগিব তেওঁৰ চিন্তা চেতনাবিলাক গ্ৰহণ কৰিব লাগিব মই ভাবোঁ তেতিয়াহে আমি এনেকুৱা ধৰণৰ সভা সমিতিবিলাক পতাটো সাৰ্থকতা থাকিব মই বেছি দীঘলীয়া নকৰোঁ কিন্তু শেষত তেওঁৰ কোনো বক্তব্য বা মন্তব্য উক্তি আমি হয়তো ক'তো বুৰঞ্জীত নাপাওঁ কিন্তু এটা কথা আমি সদায় অনুভৱ কৰি আছোঁ তেওঁ গোটেই জীৱনটো যদি সাৰাংশ হিচাপে লওঁ ন্যায় নীতিৰে সহিষ্ণুতাৰে যদি সমাজখন পৰিচালনা কৰিব লয় তেতিয়াহ'লে সদায় সফল হ'ব পাৰে গতিকে সকলোকে সমানভাৱে যদি আমি লওঁ সকলোকে যদি ভাতৃভাৱাপন্নভাৱে আমি লওঁ সকলোৰে চিন্তা চেতনাবিলাক যদি আমি গ্ৰহণ কৰোঁ আমি বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে সমাজখন কিন্তু আমাৰ সুন্দৰভাৱে পৰিচালিত হ'ব পাৰে গতিকে বীৰ চিলাৰায়ৰ আদৰ্শ সেইটোৱে গতিকে আশা কৰোঁ যে বীৰ চিলাৰায়ৰ এই মঞ্চৰ পৰা এই বাৰ্তাবিলাক যাব আৰু আমাৰ বীৰ চিলাৰায়ৰ জীৱনী আমাৰ গ্ৰন্থত আমি পাঠ্যপুথিত যদি অন্তৰ্ভুক্ত কৰিব পাৰোঁ আমি কিছুদিনৰ আগতে আমি মহাৰাষ্ট্ৰৰ বহু নেতা প্ৰাচীন নেতাৰ আমি জন্মদিৱস উদযাপন কৰিছোঁ যিহেতু মই ইতিহাস সংকলন সমিতিৰ ডিব্ৰুগড় জিলাৰ সভাপতি হৈ আছোঁ গতিকে আমাৰ বীৰ চিলাৰায়কো সমগ্ৰ ভাৰতৰ প্ৰত্যেকখন বিশ্ববিদ্যালয় প্ৰত্যেকখন কলেজত কেনেকৈ আচলতে উদযাপন কৰিব পাৰি প্ৰত্যেকখন কলেজ বিশ্ববিদ্যালয়ত আমাৰ এই বীৰগৰাকীৰ সপক্ষে কেনেদৰে আলোচনা হ'ব পাৰে তেওঁৰ আদৰ্শ কেনেকৈ প্ৰচাৰ কৰিব পাৰে সেই চিন্তাটো যদি আজি এইখন মঞ্চই সিদ্ধান্ত লয়
মই ভাবোঁ খুব এটা সুন্দৰ কথা হ'ব। পৃথিৱীৰ চুকে কোণে তেনে ব্যৱস্থাবিলাক ল'ব পাৰে, ভাৰতবৰ্ষৰ চুকে কোণে ল'ব পাৰে, অসমৰ চুকে কোণে ল'ব পাৰে। মই ভাবোঁ তেনে কৰিলে আমাৰ এই বীৰজনৰ যিটো আত্মবলি বা ত্যাগ, সমাজৰ প্ৰতি যিটো ত্যাগ, সেইটো প্ৰচাৰ হোৱাৰ লগতে আদৰ্শখিনিও প্ৰচাৰ হ'ব আৰু তেওঁৰ পৰা যথেষ্ট অনুপ্ৰাণিত হ'ব। এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।